ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ অত্যন্ত জৰুৰী খবৰ কিয়নো দেখিবলৈ পোৱা গৈছে এতিয়া বাংলাদেশী বিতৰণৰ নামত ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে এক প্ৰকাৰ যুযুধান ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে অসম আৰক্ষীয়ে ইতিমধ্যে বাংলাদেশী বিতৰণ কৰিবলৈ ইতিমধ্যে কেইবাটাও বাংলাদেশী চিনাক্ত কৰিছে 500তকৈ অধিক বাংলাদেশী নাগৰিকক আটক কৰাৰ খবৰ আহি পৰিছে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত এতিয়া সংখ্যালঘু দল সংগঠনে বিভিন্ন সময়ত ইয়াৰ বিৰোধিতা কৰি অহা পৰিলক্ষিত হৈছে আৰু এবাৰ বাংলাদেশী চিনাক্তকৰণৰ নামত ৰাজ্য চৰকাৰে যে সংখ্যালঘু জনতাক টাৰ্গেট কৰি লৈছে এক প্ৰকাৰ হাৰাশাস্তি কৰিছে তাৰ বাবে অভিযোগ উত্থাপন কৰি এইবাৰ ন্যায়ালয়ৰ কাষ চাপিল এবিএমছু এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি ৰাজ্য চৰকাৰে সংখ্যালঘুক লক্ষ্য কৰি লৈছে বুলি কৰিছে মন্তব্য কোনো ধৰণৰ জাননী নিদিয়াকৈ মাছ দিখা ঘৰৰ পৰা উঠাই অনা হৈছে সংখ্যালঘু জনতাক এই মন্তব্য এবিএমছুৰ সংবিধানে নাগৰিকক দিয়া অধিকাৰ চৰকাৰে ভংগ কৰিছে বুলি কৰা হৈছে মন্তব্য অসম চৰকাৰৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিল মুছলমান জনতা আৰু সৰ্বোচ্চ ন্যায়ালয় 2 জুন তাৰিখে ৰখা হৈছে এক প্ৰকাৰ জৰুৰী শুনানিৰ দিন ধাৰ্য কৰিছে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে নথিপত্ৰ পৰীক্ষা নকৰালৈকে বাংলাদেশী চিনাক্ত কৰিছে আৰক্ষীয়ে সংখ্যালঘুৱে ভয়ত দিন কটাবলগীয়া হৈছে এতিয়া বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ চলিছে সেই অত্যাচাৰৰ ওপৰত এতিয়া নিৰ্ভৰ কৰি সংখ্যালঘু জনতাই ভয়ত দিন কটাবলগীয়া হৈছে গৰজি উঠিছে এবিএমছু বিদেশীৰ নামত সংখ্যালঘুক হাৰাশাস্তি কৰা বন্ধ কৰক বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰিছে এবিএমছুৱে ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি ৰাজ্য চৰকাৰে সংখ্যালঘুক এক প্ৰকাৰ লক্ষ্য কৰি লৈছে আৰু এই টাৰ্গেট কৰি লোৱা কাৰ্যক কোনো কাৰণতে মানি লোৱা নহ'ব কোনো ধৰণৰ জাননী নিদিয়াকৈ মাছ দিখা ঘৰৰ পৰা সংখ্যালঘু জনতাক বাংলাদেশী সজাই উঠাই অনা কাৰ্য কোনো কাৰণত মানি লোৱা নহ'ব সংবিধানে নাগৰিকক দিয়া অধিকাৰ এতিয়া চৰকাৰে ভংগ কৰিছে তেনে অভিযোগ এতিয়া এবিএমছুৱে উত্থাপন কৰিছে আৰু অসম চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ বিষয়টোৰ ন্যায় বিচাৰি সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে এতিয়া মুছলমান জনতা আৰু এই প্ৰতিবাদৰ নেতৃত্ব লৈছে এবিএমছুৱে ইতিমধ্যেই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপি দাখিল কৰিছে লেখ আবেদন আৰু লেখ আবেদন দাখিল কৰাৰ পাছত এটা 2 জুন সৰ্বোচ্চ ন্যায়ালয়ে সীমা ধাৰ্য কৰিছে সময় ধাৰ্য কৰিছে এই দিনটোতে শুনানি গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব 2 জুন তাৰিখে এই কথা ইতিমধ্যে এবিএমছুৱে প্ৰকাশ কৰিছে আৰু ইতিমধ্যে ৰাজপথত এবিএমছুৱে বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ কিয়নো কোনো ধৰণৰ জাননী নিদিয়াকৈ বাংলাদেশী বিতৰণ কৰাৰ নামত সংখ্যালঘু জনতাৰ ওপৰত কেৱল মুছলমান হোৱাৰ বাবে অত্যাচাৰ চলিছে বুলি এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে আৰু বাংলাদেশীৰ নামত এতিয়া সংখ্যালঘু জনতাক এক প্ৰকাৰ অত্যাচাৰ চলোৱা হৈছে বুলি কৰা হৈছে মন্তব্য আৰু ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি ৰাজ্য চৰকাৰখনে সংখ্যালঘু জনতাক এতিয়া টাৰ্গেট কৰি লোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এবিএমছুৱে সমগ্ৰ বিষয়টোক লৈ আৰম্ভ কৰিছে এক প্ৰকাৰ প্ৰতিবাদমুখৰ পৰিস্থিতি আৰম্ভ কৰাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া বাংলাদেশীৰ নামত সংখ্যালঘু জনতাৰ ওপৰত যি হাৰাশাস্তি চলিছে সেই হাৰাশাস্তিৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চপাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ এটা ডাঙৰ খবৰ কিয়নো সংবিধানে নাগৰিকক যি অধিকাৰ দিছে সেই অধিকাৰ ভংগ কৰিছে ৰাজ্য চৰকাৰে আৰু সংখ্যালঘু জনতাক এতিয়া বাংলাদেশী সজাই ঘৰৰ পৰা মাছ নিশাও উঠাই লৈ যোৱাৰ যি এক প্ৰৱণতা গঢ় লৈ উঠিছে ৰাজ্যখনত সেই প্ৰৱণতাৰ বিৰুদ্ধে এতিয়া মাত মাতিছে এবিএমছুৱে আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে 2 জুনত সৰ্বোচ্চ ন্যায়ালয়ত এই বিষয়টোক লৈ হ'ব শুনানি প্ৰক্ৰিয়া এবিএমছুৰ নেতা টাইছন হুছেইনৰ মন্তব্য আছে শুনাই লৈছোঁ প্ৰকৃত ভাৰতীয় নাগৰিকক যি ধাৰাবাহিকভাৱে হাৰাশাস্তি কৰি আহিছে এই বিষয়টোক লৈ আমি এবিএমছুৱে ইতিমধ্যে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ তেনেকুৱা এক সময়তে আমি দেখিবলৈ পাইছোঁ যে বিগত সময়ছোৱাত বিদেশী ন্যায়াধিকৰণৰ যি আৰ্বিট্ৰাৰী ব্যৱস্থাৰ দ্বাৰা বিভিন্নজন ঘোষিত বিদেশী ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল যিসমূহ ঘোষিত বিদেশী অনাৰেবল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত কণ্ডিশ্যনেল জামিনত তেওঁলোক মুকলি কৰি দিয়া হৈছিল সেই ব্যক্তিসকলক অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন সম্পূৰ্ণভাৱে ভংগ কৰি অসম চৰকাৰ তথা ভাৰত চৰকাৰে বিগত কেইটামান দিনত ৰাতি গৈ আটক কৰি আনি পৰিয়ালক কোনো ধৰণৰ কাগজ পাতি নিদিয়াকৈ কোনো ধৰণৰ নটিচ নিদিয়াকৈ সাংবিধানিক ডিউ প্ৰচেছ ফলো নকৰাকৈ সেই ব্যক্তিসকলৰ আৰ্টিকেল 14 আৰ্টিকেল 15 আৰ্টিকেল 19 আৰু 21 যি সাংবিধানিক অধিকাৰ নিশ্চিত কৰিছে সেই অধিকাৰ ভংগ কৰি অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন সম্পূৰ্ণভাৱে ইয়াত অৱমাননা কৰি আনকি অনাৰেবল সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ থকা
ব্যক্তিসকলকো আটক কৰি আনি ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি দিয়াৰ যি পুছবেক পলিচি ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰিছে বা অসম চৰকাৰে গ্ৰহণ কৰিছে, এই ব্যৱস্থাৰ বিৰুদ্ধে আমি ABMCয়ে আজি 30 মে তাৰিখে অনাৰেবল সুপ্ৰিম কোৰ্টত এখন লেখ আবেদন দাখিল কৰিছো। অনাৰেবল সুপ্ৰিম কোৰ্টে অহা সোমবাৰ অৰ্থাৎ 2 জুন তাৰিখে উক্ত লেখ আবেদনৰ ওপৰত এক জৰুৰী শুনানিৰ দিন ধাৰ্য কৰিছে। আমি ABMC আশাবাদী যে যেহেতু এজন বিদেশী ঘোষিত হলেও সেইজন ব্যক্তিক সম্পূৰ্ণভাৱে তেওঁ ব্যৱস্থাটোক ৰিভিউ কৰা হওক বা তেওঁক আপিল কৰাৰ এটা সুযোগ দিব লাগিব। এটা ডিউ প্ৰচেছ এটা আছে, এটা ফৰ্মেল ডিপৰ্টেশ্যনৰ এটা প্ৰচিডিউৰ আছে, সেই প্ৰচিডিউৰ ইয়াত সম্পূৰ্ণভাৱে ভায়োলেট কৰা হৈছে, যাৰ পৰিণতিত এটা গোটেই অসমতে সংখ্যালঘু নাগৰিকৰ মাজত এটা আতংকৰ সৃষ্টি হৈছে, এটা হিউমেন ক্ৰাইচিছৰ ফালে আমি গতি কৰিছো নেকি সেই প্ৰশ্ন কিন্তু উত্থাপন হৈছে। সেয়েহে আমি ABMCয়ে এই বিষয়সমূহ লৈ অনাৰেবল সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছো। ABMCৰ এডভকেট অন ৰেকৰ্ড সুপ্ৰিম কোৰ্ট আদিল আহমেদ ডাঙৰীয়া আমাৰ পক্ষ ৰাখিছে। এই গোটেই বিষয়খিনিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজ্জাক চৌধুৰী ডাঙৰীয়া আমাক যথেষ্টখিনি সহায় সহযোগ কৰিছে। আমি আশাবাদী যে অনাৰেবল সুপ্ৰিম কোৰ্টে এই বিষয়খিনি গুৰুত্ব সহকাৰে আমাক শুনিব আৰু সংবিধানৰ পক্ষত এই সমগ্ৰ অসমৰ আজি নাগৰিকত্বৰ নামত অত্যাচাৰৰ সন্মুখীন হোৱা সৰ্বস্তৰৰ জনগণক ন্যায় দিব বুলি আমি ABMC আশাবাদী। বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক যি ধাৰাবাহিকভাৱে হাৰাশাস্তি কৰি আহিছে, এই বিষয়টোক লৈ আমি ABMCয়ে ইতিমধ্যে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছো। তেনেকুৱা এক সময়তে আমি দেখিবলৈ পাইছো যে বিগত সময়ছোৱাত বিদেশী ন্যায়াধিকৰণৰ যি আৰ্বিট্ৰাৰী ব্যৱস্থাৰ দ্বাৰা বিভিন্নজন ঘোষিত বিদেশী ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল, যিসমূহ ঘোষিত বিদেশী অনাৰেবল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত কণ্ডিশ্যনেল জামিনত তেওঁলোক মুকলি কৰি দিয়া হৈছিল, সেই ব্যক্তিসকলক অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন সম্পূৰ্ণভাৱে ভংগ কৰি অসম চৰকাৰ তথা ভাৰত চৰকাৰে বিগত কেইটামান দিনত ৰাতি গৈ আটক কৰি আনি পৰিয়ালক কোনো ধৰণৰ কাগজ পাতি নিদিয়াকৈ, কোনো ধৰণৰ নটিচ নিদিয়াকৈ, সাংবিধানিক ডিউ প্ৰচেছ ফলো নকৰাকৈ সেই ব্যক্তিসকলৰ আৰ্টিকেল 14, আৰ্টিকেল 15, আৰ্টিকেল 19 আৰু 21 যি সাংবিধানিক অধিকাৰ নিশ্চিত কৰিছে, সেই অধিকাৰ ভংগ কৰি অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন সম্পূৰ্ণভাৱে ইয়াত অৱমাননা কৰি, আনকি অনাৰেবল সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ থকা ব্যক্তিসকলকো আটক কৰি আনি ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি দিয়াৰ যি পুছবেক পলিচি ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰিছে বা অসম চৰকাৰে গ্ৰহণ কৰিছে, এই ব্যৱস্থাৰ বিৰুদ্ধে আমি ABMCয়ে আজি 30 মে তাৰিখে অনাৰেবল সুপ্ৰিম কোৰ্টত এখন লেখ আবেদন দাখিল কৰিছো। অনাৰেবল সুপ্ৰিম কোৰ্টে অহা সোমবাৰ অৰ্থাৎ 2 জুন তাৰিখে উক্ত লেখ আবেদনৰ ওপৰত এক জৰুৰী শুনানিৰ দিন ধাৰ্য কৰিছে। আমি ABMC আশাবাদী যে যেহেতু এজন বিদেশী ঘোষিত হলেও সেইজন ব্যক্তিক সম্পূৰ্ণভাৱে তেওঁ ব্যৱস্থাটোক ৰিভিউ কৰা হওক বা তেওঁক আপিল কৰাৰ এটা সুযোগ দিব লাগিব। এটা ডিউ প্ৰচেছ এটা আছে, এটা ফৰ্মেল ডিপৰ্টেশ্যনৰ এটা প্ৰচিডিউৰ আছে, সেই প্ৰচিডিউৰ ইয়াত সম্পূৰ্ণভাৱে ভায়োলেট কৰা হৈছে, যাৰ পৰিণতিত এটা গোটেই অসমতে সংখ্যালঘু নাগৰিকৰ মাজত এটা আতংকৰ সৃষ্টি হৈছে, এটা হিউমেন ক্ৰাইচিছৰ ফালে আমি গতি কৰিছো নেকি সেই প্ৰশ্ন কিন্তু উত্থাপন হৈছে। সেয়েহে আমি ABMCয়ে এই বিষয়সমূহ লৈ অনাৰেবল সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছো। ABMCৰ এডভকেট অন ৰেকৰ্ড সুপ্ৰিম কোৰ্ট আদিল আহমেদ ডাঙৰীয়া আমাৰ পক্ষ ৰাখিছে। এই গোটেই বিষয়খিনিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজ্জাক চৌধুৰী ডাঙৰীয়া আমাক যথেষ্টখিনি সহায় সহযোগ কৰিছে। আমি আশাবাদী যে অনাৰেবল সুপ্ৰিম কোৰ্টে এই বিষয়খিনি গুৰুত্ব সহকাৰে আমাক শুনিব আৰু সংবিধানৰ পক্ষত এই সমগ্ৰ অসমৰ আজি নাগৰিকত্বৰ নামত অত্যাচাৰৰ সন্মুখীন হোৱা সৰ্বস্তৰৰ জনগণক ন্যায় দিব বুলি আমি ABMC আশাবাদী। বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক যি ধাৰাবাহিকভাৱে হাৰাশাস্তি কৰি আহিছে, এই বিষয়টোক লৈ আমি ABMCয়ে ইতিমধ্যে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছো। তেনেকুৱা এক সময়তে আমি দেখিবলৈ পাইছো যে বিগত সময়ছোৱাত বিদেশী ন্যায়াধিকৰণৰ যি আৰ্বিট্ৰাৰী ব্যৱস্থাৰ দ্বাৰা বিভিন্নজন ঘোষিত বিদেশী ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল, যিসমূহ ঘোষিত বিদেশী অনাৰেবল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত কণ্ডিশ্যনেল জামিনত তেওঁলোক মুকলি কৰি দিয়া হৈছিল, সেই ব্যক্তিসকলক অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন সম্পূৰ্ণভাৱে ভংগ কৰি অসম চৰকাৰ তথা ভাৰত চৰকাৰে বিগত কেইটামান দিনত ৰাতি গৈ আটক কৰি আনি পৰিয়ালক কোনো ধৰণৰ কাগজ পাতি নিদিয়াকৈ, কোনো ধৰণৰ নটিচ নিদিয়াকৈ, সাংবিধানিক ডিউ প্ৰচেছ ফলো নকৰাকৈ সেই ব্যক্তিসকলৰ আৰ্টিকেল 14, আৰ্টিকেল 15, আৰ্টিকেল 19 আৰু 21 যি সাংবিধানিক অধিকাৰ নিশ্চিত কৰিছে, সেই অধিকাৰ ভংগ কৰি অনাৰেবল সুপ্ৰিম কোৰ্টৰ গাইডলাইন সম্পূৰ্ণভাৱে ইয়াত অৱমাননা কৰি, আনকি অনাৰেবল সুপ্ৰিম কোৰ্টৰ ষ্টে অৰ্ডাৰ থকা ব্যক্তিসকলকো আটক কৰি আনি ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি দিয়াৰ যি পুছবেক পলিচি ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰিছে বা অসম চৰকাৰে গ্ৰহণ কৰিছে, এই ব্যৱস্থাৰ বিৰুদ্ধে আমি ABMCয়ে আজি 30 মে তাৰিখে অনাৰেবল সুপ্ৰিম কোৰ্টত এখন লেখ আবেদন দাখিল কৰিছো। অনাৰেবল সুপ্ৰিম কোৰ্টে অহা সোমবাৰ অৰ্থাৎ 2 জুন তাৰিখে উক্ত লেখ আবেদনৰ ওপৰত এক জৰুৰী শুনানিৰ দিন ধাৰ্য কৰিছে। আমি ABMC আশাবাদী যে যেহেতু এজন বিদেশী ঘোষিত হলেও সেইজন ব্যক্তিক সম্পূৰ্ণভাৱে তেওঁ ব্যৱস্থাটোক ৰিভিউ কৰা হওক বা তেওঁক আপিল কৰাৰ এটা সুযোগ